নমস্কাৰ মই সজয় দলে সকলোকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি গ্ৰেড 4 অৰ্থাৎ 8 ষ্টেণ্ডাৰ্ড আৰু 10 ষ্টেণ্ডাৰ্ডৰ ফাইনেল কাট অফৰ ওপৰত ডিসকাস কৰিম। কিমান নম্বৰ ফালে আমাৰ ৰিজাল্টটো পজিটিভ আহিব তাৰ ওপৰত আলোচনা কৰা হ'ব। সো এইখিনি ডিসকাস কৰাৰ আগতে আপোনালোকে এখন নোটিস দেখাব বিচাৰিছো, যিখন নোটিস এডিআৰই গ্ৰেড 4 ৰিজাল্টৰ লগত সম্পৰ্ক আছে বা এইখিনিৰ ওপৰত দিয়া আছে। আৰু এই নোটিছখন এছএলআৰচি তৰফৰ পৰা 12 অক্টোবৰ তাৰিখে ইস্যু কৰা হৈছিল। সো এই নোটিছখনৰ মেইন বিষয়বস্তু হৈছে যে এডিআৰই গ্ৰেড 4ৰ অৰ্থাৎ 8 ষ্টেণ্ডাৰ্ড আৰু 10 ষ্টেণ্ডাৰ্ডৰ ৰিজাল্ট তোমাৰ 15 অক্টোবৰ তাৰিখে দিব। আৰু সেই বিষয়ে আমাৰ অসমৰ সিএমএ কেইবাদিনৰ আগতে ফেসবুক আৰু হোৱাটছআপৰ যোগেদি ফেসবুক লাইভৰ যোগেদি কি কৰিছিলে শ্বেয়াৰ কৰিছিলে। সো যিসকলে এডিআৰই গ্ৰেড 4ৰ ৰিটেন প্লাছ ইণ্টাৰভিউ এক্সাম দিছে একেদকলে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড টাইপ কৰি 15 অক্টোবৰ তাৰিখে 10:30 বজাৰ পৰা অনৱাৰ্ড মানে 10:30 বজাৰ পৰা আৰম্ভ হ'ব। তোমাৰ 10:30 বজাৰ পৰা www.sevaonline.in এই ৱেবছাইটত চাব পাৰিব। আৰু সেই ৱেবছাইটত চোৱাৰ লগতে আপোনালোকে মন গলে ইয়াতো চাব পাৰিব www.assam.gov.in এই দুটা ৱেবছাইট দিয়া আছে। এই দুটা ৱেবছাইটত নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি চাব পাৰিব, নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব। এতিয়া বহুতৰ সমস্যা যে পাছৱৰ্ড বহুতৰ পাহৰি যায়। সো পাছৱৰ্ড পাহৰি গলেও টেনচন নাই, আপোনালোকে ফৰগেট পাছৱৰ্ড মাৰিব আৰু ফৰগেট পাছৱৰ্ড মৰাৰ পিছত নিজৰ ফোন নাম্বাৰটো মাৰিব, যিটো ফোন নাম্বাৰ আপোনালোকে অনলাইন বা এপ্লাই কৰোঁতে দিছিলে। এইখিনি আছিলে। সো সকলোকে শুভেচ্ছা জনাইছো আগতীয়াকৈ। এতিয়া চোৱা আমি কাট অফৰ সম্পৰ্কত আলোচনা কৰিম। সকলোৱে জানে যে এডিআৰই গ্ৰেড 4 বুলি ক'লেও আমাৰ তাতে দুটা পেপাৰ আছিলে বা দুখন পেপাৰ দিয়া হৈছিলে, তোমাৰ পেপাৰ 1 আৰু পেপাৰ 2। ইয়াতে পেপাৰ 1 বুলি ক'লে আমি কম যে যিসকলে 10 পাছ আৰু 12 পাছ কৰি পেলাই দিব পাৰিছিলে এইটো আছিলে পেপাৰ 1, আৰু যিসকলে ক্লাছ 8 পাছ আছিলে ৰিড আপ টু ক্লাছ 8 একেদকলে পেপাৰ 2 দিছিলে। সো ইয়াতে পেপাৰ 1ৰ কিন্তু কেইবাটাও কেটেগৰী আছিলে। ইয়াতে কিছুমান টেকনিচিয়ানৰ আছে, কিছুমান ইলেক্ট্ৰিচিয়ানৰ আছে, ফিটাৰৰ আছে, ৱেৰমেণ্টৰ আছে। সো এনেকে বিভিন্ন ধৰণৰ কেটেগৰী কেইটামান আছিলে। ইয়াতে যদি আমি চাওঁ পোনপ্ৰথমে যদি তোমাৰ 10 পাছ বা 12 পাছৰ ইকুইভেলেণ্টৰ কথা কৈছে, ইয়াতে কোনো ধৰণৰ আদাৰ্ছ চাৰ্টিফিকেট দিয়া নাই, লাইক কম্পিউটাৰ দিয়া নাই, ইলেক্ট্ৰিচিয়ানৰ দিয়া নাই, মেকানিকৰ এনেকুৱা ৰিলেটেড কোনো ডকুমেণ্টছ নিদিয়াকৈ অকল হায়াৰ ছেকেণ্ডাৰী বা 10 পাছৰ ডকুমেণ্টছখিনি আপলোড কৰি পেলাই এপ্লাই কৰা কেণ্ডিডেটসকলৰ কাট অফৰ বিষয়ে কৈছে বা এইখিনি কেণ্ডিডেট আছিলে। সো ইয়াত যদি চাওঁ তেতিয়াহ'লে হান ৰিজাৰ্ভৰ ক্ষেত্ৰত আছিলে তোমাৰ 91.50, অৰ্থাৎ মই এইটো কি বুলি ধৰি ল'ব পাৰোঁ 92। এতিয়া 92 বুলি মই এইটো একচেপ্ট কৰিছোঁ। কিন্তু এটা কথা চাব, ইয়াৰ কেণ্ডিডেটসকলৰ প্ৰায়ভাগৰ 2-3 লিড মাৰ্ক আছিলে। আপোনালোকে জানে লিডিং মাৰ্ক 2-3 আছিলে। সো লিডিং মাৰ্কৰ যদি কথা কওঁ, যিসকলৰ লিডিং মাৰ্কটো 2, 3, 4 আছে, এইখিনি যদি এভাৰেজ আমি কওঁ তেতিয়াহ'লে এইটোত 91ৰ লগত আমি নাই কমেও 2 প্লাছ কৰিলে কিমান হ'ব 93 হ'ব। সাপোজ আমি এইটো কি ল'ম 93, এইটোৰ জেগাত আমি কি 93 লৈ কৰিব পাৰোঁ। সো 93 লগত কিমান প্লাছ কৰিলে আমাৰ ছেফ থাকিব বুলি ক'লে মই মিনিমাম, যিহেতু আমাৰ ইণ্টাৰভিউটো 15 নম্বৰ হৈছিলে, সো আউট অফ 15ৰ ভিতৰত যদি তোমাৰ 10 নম্বৰ পায়, আমি এডিআৰই গ্ৰেড 3 ৰিজাল্টৰ ক্ষেত্ৰতে গম পাইছোঁ, যদি 10 নম্বৰ পায় তেতিয়াহ'লে আমি কম যে এইটো কিমান যাব 110 এনেকুৱাকৈ কাট অফ যাব। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে ইয়াতে 108ৰ পৰা 110ৰ ভিতৰত থাকিব কাট অফ। ঠিক আছে, 110ৰ ভিতৰত থাকিব। তাৰপিছতে RPM ৰিজাৰ্ভ ফৰ হোমেণ্টৰ ক্ষেত্ৰত 85 আছে। ইয়াৰ লগত ডাইৰেক্ট আপোনালোকে প্লাছ কৰক, ইয়াতে কিমান
ইয়াতে 12 নম্বৰ এটা প্লাস কৰিলে বহুত কিনি হ'ব বুলি ক'ব কিন্তু লিডিং মার্ক টকাৰ কাৰণে মই ইয়াতে অন্যান্য ক্ষেত্ৰত আৰম্ভ কৰি জাস্ট ইয়াত মই কম যে 1010